ড্রিঙ্ক কৰিছে এইটো মদ খাইছে এই ড্রিঙ্ক কৰি অন ডিউটি ড্রিঙ্ক কৰিছে এই দরজা লগাইছে এই যে অন ডিউটি মোৰ নাম মুস্তাকিম হুছেইন। তো হস্পিটেলত মোৰ ভাইটিৰ লগত যোনটো হৈছে তাৰপিছত মোক মাতি দিলে আৰু যে দাদা এনেকুৱা হৈ আছে তো হস্পিটেলত আহিব। তাৰপিছত চালোঁ যে এনেকুৱা হৈ আছে চলি আছে। তাৰপিছত আসাম পুলিচটো তো সিহঁতৰ যোনটো মানে কোৱাৰ্টাৰ আছে তাতে মাতি লৈ আহিল মই আৰু মোৰ ভাইটিক দুজনক মাতি লৈ আহিল। তাৰপিছত আমি কৈ আছোঁ যে কথাটো এনেকুৱা আৰু এটা পুলিচ আছিলে তো ওই পুলিচটোক জনাই আছোঁ কথাটো এনেকুৱা আছিলে। তাৰপিছে এই যোনটো পুলিচে আমাক লৈ আহিছে ইয়ে মানে মোৰ ওপৰত হাত তুলিলে আৰু প্ৰথমতে এটা মাৰিলে মোৰ মূৰত, তাৰপিছে আকৌ লাত মাৰিলে এটা, তাৰপিছত মানে যোনটো মানে বিহেভ কৰিছে আৰু গোটেইখিনি ৰেকৰ্ডিঙত আছে। আৰু মানে ই মানে যোনবোৰ মানে বিহেভ কৰিছে গোটেইখিনি মানে এলকহলৰ ওপৰত মানে কৰিছে, বহুত ভালকে এলকহল কৰিছে। মানে মুখৰ পৰা এনেকুৱা গোন্ধ মাৰি আছে মানে কোনো ওচৰতে যাব নোৱাৰে এই অৱস্থা। নিচা বহুত বেয়াকে নিচা কৰিছে মানে এইটো যদি এটা যদি হস্পিটেল হয় য'ত মানে চিকিৎসা চলে তাতে যদি এনেকুৱা ধৰণৰ যদি এলকহল মানে লৈ থাকে ষ্টাফবোৰে কেনেকৈ চলিব এটা হস্পিটেল ডিষ্ট্ৰিক্টত। এইটো আসাম পুলিচ মানে আমাৰ মানে হস্পিটেলৰ কোনোবা এটা পুলিচ মানে নামটো ক'ব নোৱাৰো নাম কি আছিল তাৰ, কিন্তু বহুত বেয়াকে নিচা কৰিছে। ৰেছপন্স মানে কি এইটো মানে যোনটো মানে টিকেট ল'ব খুজিছিলে এমাৰ্জেঞ্চি পেচেণ্ট আছিলে ডক্টৰ তাতে লৈ গৈছে, লৈ যোৱাৰ পিছত মানে কি হৈছে ডক্টৰে টিকেট খুজি আছিলে মানে এমাৰ্জেঞ্চি যোনটো টিকেট হয় কুপনটো লাগে বুলি। তো তাতে কাউণ্টাৰত গৈছে টিকেট ল'ব, লোৱাৰ পিছে এটা লাইনত মানে দুজন তিনিজন মানে পেচেণ্ট ৱেটিঙত আছিলে, তো সেইকাৰণে মানে আৰু এটা লাইন আছিলে তো সেইটো লাইনত গৈছে। তো মানে সিহঁতে মানে ভিতৰত মানে ইমান গপু ইমান ধেমালি সিহঁতৰ মানে পেচেণ্টক মানে গুৰুত্ব নিদিয়ে কি চলি আছে ভিতৰত, না এটা এমাৰ্জেঞ্চি পেচেণ্ট আহিছে যে কি কৰিব লাগব নালাগব মানে নাই এইবোৰ। সিহঁতৰ মূৰত মানে ধেমালি এইটো আছে মানে টিকেট এটা খুজিব মানে এমাৰ্জেঞ্চি টিকেট এটা ল'বৰ কাৰণে যদি 10 মিনিট ৰখিব লাগে কেনেকুৱা হ'ব তেনেহ'লে। নাই ডক্টৰ নাছিলে আমাকতো কোৱাৰ্টাৰত লৈ আহিছে, মানে যোনটো পুলিচৰ যোনটো কোৱাৰ্টাৰ আছে তাতে লৈ আহিছে আমাক। লৈ অহাৰ পিছত কোৱাৰ্টাৰৰ ভিতৰত এনেকুৱা অৱস্থা কৰিছে আমাক। এতিয়া আমি এইটো যদি আমাৰ যদি এটা যদি ডিষ্ট্ৰিক্টত যদি ইমান এটা যদি হস্পিটেল আছে যিখিনি চিকিৎসা যদি চলি আছে তো ষ্টাফবোৰৰ দায়িত্ব আছে এটা, কিন্তু যে ভালকে মানে গৰীব যিবোৰ মানুহ আছে এইবোৰ মানে ভালকে ট্ৰিটমেণ্ট ল'ব পাৰে মানে নাই এইবোৰ একো নাই, অকল মানে নামত চলি আছে এইটো। মই এইটো মই বিচাৰো যে এইটো মানে মোৰ লগত যোনটো হৈছে এইটোতো বেলেগ কথা হয়, কিন্তু মোৰ আৰু যোনটো ডিষ্ট্ৰিক্টৰ যোনটো মানুহবোৰ আছে গৰীব মানুহবোৰ আছে এইবোৰৰ লগত যে আৰু কেনেকুৱা অত্যাচাৰ চলে এইটো মই এইটো ক'ব নোৱাৰো আৰু